শিৱসাগৰলৈ অনা এৰোপ্লেন ৰেষ্টুৰেণ্টখনৰ যোনজন মেইন মালিকজনৰ আঁৰত কোন এগৰাকী আৰু এগৰাকী নাম ৰাইজে এতিয়ালৈকে কোনেও নাজানে আৰু এগৰাকী নথকা হলে শিৱসাগৰবাসী আৰু অসমবাসী ৰাইজৰ যি এৰোপ্লেন ৰেষ্টুৰেণ্ট সৌভাগ্য হৈ নুঠিল হলে এগৰাকী আপোনালোকে নাম শুনিলে আপোনালোকৰ চকু কপালত উঠিব হয় তো আচলতে মই বিশেষ সূত্ৰে কথাটো গম পাইছোঁ আৰু বিশেষ সূত্ৰে কথাটো গম পাই তো আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আচলতে হৰিপ্ৰসন্ন হাজৰিকা আঁৰত কোন এগৰাকী যি সেইগৰাকীয়ে ইমান সহায় কৰিছে হৰিপ্ৰসন্ন হাজৰিকাক ইমান সহায় কৰিছে চিন্তা কৰক হৰিপ্ৰসন্ন হাজৰিকাক ইমান সহায় কৰিছে আৰু সেইগৰাকীৰ কাৰণে আজি এই শিৱসাগৰ ভটীয়া পাৰত যোনখন এৰোপ্লেন ৰেষ্টুৰেণ্ট হৈ উঠিছে তো সেইগৰাকীক আমি ধন্যবাদ দিব লাগিব যিহেতুকে সেইগৰাকীক এতিয়ালৈকে কোনেও দেখুওৱা নাই তো মোৰ চেনেলৰ যোগেদিয়ে মই দেখাব লৈছোঁ আচলতে সেইগৰাকী কোন তো আপোনালোকে মন কৰিব দেই যি নেকি এৰোপ্লেনত আমি উঠি ভ্ৰমণ কৰোঁ ক'ৰবাত যাওঁ নহয় জানো ধৰি লওক আমি আঁতৰলৈ গ'লে মানে আমি এৰোপ্লেনত যাওঁ নহয় জানো তো সেই এৰোপ্লেনখন ট্ৰেইলাৰত অনা গৈছে আৰু যোনজন ড্ৰাইভাৰজনেই সেইজন হৰিপ্ৰসন্নৰ আঁৰত থকা হয়নে নহয় আপোনালোকে চিন্তা কৰকচোন যি হৰিপ্ৰসন্ন হাজৰিকাক সহায় কৰিছে ট্ৰেইলৰ ড্ৰাইভাৰজনে যিহেতুকে মুম্বাইৰ পৰা যি উৰাজাহাজখন লৈ আনিছে চিন্তা কৰক মামুলি কথা নহয় আকৌ দেই মামুলি কথা নহয় উৰাজাহাজখন ট্ৰেইলাৰত লৈ আনিছে একদম মুম্বাইৰ পৰা এইটো মামুলি কথা নহয় তো আচলতে এই ড্ৰাইভাৰজনক চিনাকি কৰি দিয়াটো মই উচিত বুলি ভাবিলোঁ আৰু সেইকাৰণে মোৰ ভিউৱাৰ্ছসকলক মই জানিবৰ কাৰণে তো এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যিহেতুকে মুম্বাইৰ পৰা চিন্তা কৰক মুম্বাইৰ পৰা যি এই এৰোপ্লেনখন পূৰা লৈ আনিছে ট্ৰেইলাৰত তো ট্ৰেইলাৰত আনিছে চিন্তা কৰক না এবাৰ স্থলপথে আনিছে তো এইগৰাকীক আমি ভালমতে সন্মান কৰিব লাগে ধন্যবাদ দিব লাগে যিহেতুকে ইমান আঁতৰৰ পৰা আনিছে নহয় জানো তো আজি ঘূৰি যোৱা কথা আছিল আৰু আমি আশীৰ্বাদ কৰিব লাগে যাতে সুকলমে নিজৰ আকৌ জেগাত পাবগৈ লাগে যিহেতুকে সেইজনৰ কাৰণে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতুকে চকা পাম্প খুলি দিয়া গৈছিলে আপোনালোকেতো দৃশ্যবোৰ দেখিছে নিউজত চাইছে চকা পাম্প খুলি দিয়া গৈছিল একদম পূৰা জখলা ফুন্দাত কাৰেণ্টৰ ওপৰত লাগি ধৰিছিল ধৰি লওক আহিব পৰা নাছিল তেনেকুৱা নিচিনা কথা নহয় জানো তো এগৰাকী তো আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি সেইগৰাকীক মই আপোনালোকক চিনাকি কৰাই দিলোঁ এতিয়ালৈকে মানে চিনাকি কোনো কৈ দিয়া নাছিল নহয় জানো তো মই ভাবিলোঁ মোৰ চেনেলৰ যোগেদি মই সেইগৰাকীক চিনাকি কৰাই দিওঁ যিহেতুকে মই ধৰি লওক যোনে ভাল কাম কৰে ন তো সেইসকলক ভাল কাম কৰা সকলক মই ধৰি লওক মোৰ চেনেলৰ যোগেদি মই চিনাকি কৰাই দিওঁ পৰিচয় কৰাই দিওঁ সেইকাৰণে মই ভাবিলোঁ এইগৰাকী কোনেও চিনাকি কৰি দিয়া নাই আচলতে কোনেও নিউজ চেনেল বা জন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ সকলোৱে হ'লেও চিনাকি কৰি দিয়া নাইতো মই ভাবিলোঁ মোৰ চেনেলৰ যোগেদি মই চিনাকি কৰাই দিওঁ যিহেতুকে কোনেও চিনাকি কৰাই দিয়া নাই তো মোৰ চেনেলৰ যোগেদি আপোনাৰ ভিউৱাৰ্ছসকলৰ লগতে মই বিকাশ বক্সা সোণোৱালে সেই ড্ৰাইভাৰজনক বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতুকে ইমান আঁতৰৰ পৰা আনি ইয়াত থৈ গৈছে সুকলমে তো সেইজনক আমি ধন্যবাদ উপচাই দিব লাগে যিহেতুকে হৰিপ্ৰসন্নৰ লগত ইমান কষ্ট কৰি থৈ গৈছে তো আচলতে সেইজনক আমি ধন্যবাদ উপচাই দিব লাগে আচলতে এতিয়া চিঞৰি আছে ধৰি লওক উৰাজাহাজখনৰ বিষয়ে কিন্তু চিঞৰি থকাৰ লগতে আমি যোনজন ড্ৰাইভাৰজনকো আমি ধন্যবাদ দিব লাগে যিহেতুকে সুকলমে আনি ইয়াত থৈ গৈছে নহয় জানো তো এতিয়া আমি ধুনীয়াকৈ মানে হেৰি কৰিব লাগে যিহেতুকে এতিয়া ঘূৰি যোৱাৰ কথা আছিল দেই ড্ৰাইভাৰজন ঘূৰি যোৱাৰ কথা আছিল তো ঘূৰি গৈছে নাই যোৱা কিন্তু নাজানো মই অলপ আগত আপডেট এটা পাইছিলোঁ যেন আজি ঘূৰি যোৱাৰ কথা আছিল তো মই আপোনালোকক চিনাকি কৰাই দিলোঁ সেইজনে এইজন ঠিক আছে তো ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো বৰ এটা বেছি দীঘল নকৰোঁ যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে যদি মোৰ এই ভিডিঅ'টো চাইছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো জানিব দিয়ক ধন্যবাদ জয় আই অসম।